অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকী আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলা সমিতিৰ সমান্তৰালভাৱে আমি উত্তৰ শালমা জিলা সমিতিৰ উদ্যোগত লেংটিচিঙা চাৰিআলিত আমি ওয়াকফ সংশোধনী বিধেয়ক 2024 আমি দা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এইকাৰণে দা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে আমাৰ পূৰ্বৰ মহম্মদ ঘড়ীৰ দিনত 1185 চনত এই আইনখনৰ তেতিয়া নোহোৱাৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে ভূমি দান কৰিছিল। তাৰপিছত চৰকাৰৰ নেতৃত্বত ওয়াকফ বোৰ্ড গঠন কৰা হৈছিল। ওয়াকফ বোৰ্ডৰ সম্পত্তি আমাৰ সম্পত্তি, এই সম্পত্তি আমি কোনো পৰ্যায় চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰিব নিদিওঁ। গতিকে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, অনতিপলমে এই ওয়াকফ বিল বাতিল কৰিব লাগে, অন্যথা অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকী আমচুৰ উদ্যোগত আমি ভয়ংকৰভাৱে আন্দোলন আমি গঢ়ি তুলিম। আৰু এই মাহৰ 9 তাৰিখত আমি গুৱাহাটী সম্মেলনত আমি তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, বিজেপি চৰকাৰখনে দাবী উত্থাপন কৰিছে যে অনতিপলমে ওয়াকফৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিব দিয়া নহ'ব। অনতিপলমে বিলখন বাতিল কৰিবলৈ আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। অন্যথা অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেতিয়াও হাত সাৱটি বহি নাথাকে। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোটেই ৰাজ্য জুৰি যি প্ৰতিবাদ সাব্যস্ত কৰিব দিছিলে তাৰ লগত সংগতি ৰাখি আজি আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উত্তৰ শালমা জিলা মহতীয় লেংটিচিঙা চাৰিআলিত আমি এই যি সংশোধনী বিল আছে সেই বিল আমি পঢ়িছোঁ, দা কৰিছোঁ। আৰু ইয়াৰ পৰা এটা বস্তু আমি দাবী উত্থাপন কৰিছোঁ যে এই বিল যদি মানি নলয় আমি হয় আমি তেজ দিম, কিন্তু আমি এই বিল কোনোপধ্যে মানি নলওঁ। আৰু ইয়াৰ পৰা এটা বস্তু সমগ্ৰ অসমবাসী ৰাইজক বা ভাৰতবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ যি 9 তাৰিখে যি গুৱাহাটীত জনসমাৱেশ আছে, সেই জনসমাৱেশ সমগ্ৰ ৰাইজক আমি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা বস্তু মনত ৰাখিব যে এইটো কোনো কাৰো সম্পত্তি নহয়, যিয়ে আপোনাৰ এই ওয়াকফ বিল যিটো হয়তো চৰকাৰে কৰিব বিচাৰিছে সেইটো আমি কোনোপধ্যে মানি নলওঁ। হয় আমি তেজ দিম, হয় আমি মৰি যাম, কিন্তু আমি কোনোপধ্যে এইটো মানি নলওঁ। আৰু এটা বস্তু মনত ৰাখিব, এইটো কিন্তু আমাৰ সংখ্যালঘুৰ সম্পত্তি হয়। এই সংখ্যালঘুৰ সম্পত্তি কোনোপধ্যে আমি বিজেপি চৰকাৰক হস্তক্ষেপ কৰিব নিদিওঁ। হয় আমি মৰি যাম, এক হাত মৰি যাম, কিন্তু আমি কোনোপধ্যে এই বিজেপি চৰকাৰক এইটো আমি ল'বলৈ নিদিওঁ।